এইকেইদিন মোৰ ছালখন ইমান বেছি ক'লা পৰি গৈছিলে, ছালখনৰ গ্লো একেবাৰে নাইকিয়া হৈ গৈছিলে। আজি মই এটা ৰেমেডি মোৰ মুখত ব্যৱহাৰ কৰিছোঁ। যেতিয়া আপোনাৰ ছালখন ক'লা পৰি যায়, ছালৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায়, আপোনালোকে ৰেমেডিটো এবাৰ হ'লেও ব্যৱহাৰ কৰি চাব। মই ভাবিলোঁ আজি ডিপ ক্লিন কৰোঁ, পৰুছত থকা যিমানবোৰ লেতেৰা ধূলি মাকতি যাতে খুব ভালদৰে চাফা হয়, তাৰ কাৰণে মই এপ্লাই কৰিছোঁ আজি ৰেমেডিটো। আৰু যেনেকৈ মই ব্যৱহাৰ কৰিম আপোনালোকে ঠিক তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু হাত ভৰিত খুব ভালদৰে এপ্লাই কৰিব। এয়া দেখিছেনে, মই হাততো এপ্লাই কৰি আপোনালোকক দেখুৱাইছোঁ। ডিঙিত খুব ভালদৰে এপ্লাই কৰিব আৰু হাতত যেতিয়া আমাৰ ক'লা চামনি এটা পৰে, ক'লা পৰি যায়, আপোনালোকে আজি মই যেনেকৈ দেখুৱাম ঠিক তেনেকৈ আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। খুব ভালদৰে ডিপ ক্লিন কৰিব আপোনাৰ স্কিনখন। এইদৰে আপুনি যেতিয়া মুখত ৰাব কৰিব, যেতিয়া মুখখন ধুব, তাৰপিছতে আপোনালোকে গ্লো দেখিবলৈ পাব। ইমান বেছি গ্লো পালোঁ মই। চাবোনৰ পৰিৱৰ্তে আপোনালোকে ব্যৱহাৰ কৰি চাব, খুব ভাল ৰিজাল্ট পাব। চাবোনটো ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজনেই নাই, আপোনালোকে এনেকৈ এবাৰ ব্যৱহাৰ কৰিলে ইয়াৰ ৰিজাল্ট দেখিবলৈ পাব। ডিঙিটো খুব ভালদৰে মই এপ্লাই কৰিছোঁ আৰু হাতত দেখিছেনে, হাতত খুব ভালদৰে এনেকৈ যেতিয়া আপোনালোকে চাফা কৰিব, আপোনালোকে চাব ইমানেই বেছি আপোনাৰ স্কিনখন গ্লো কৰিব। আপোনাৰ মুখৰ লগতে ফুল বডি আপোনালোকে এইদৰে কেয়াৰ ল'ব পাৰে। এবাৰ আপোনালোকে মই যেনেকৈ দেখুৱাইছোঁ ঠিক সেইদৰে আপোনালোকে এপ্লাই কৰি চাব। ৰেমেডিটো খুব ভাল, আপোনালোকে ৰিজাল্ট পাব। আজি আপোনালোকক কেৱল স্কিনৰ কাৰণেই নহয়, আপোনাৰ চুলিৰ কাৰণেও মই ৰেমেডি লৈ আহিছোঁ। আজি চুলিৰ কাৰণেও আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে আপোনাৰ চুলিখিনি যত্ন ল'ব পাৰে, ঘৰতে কেনেকৈ আমি শ্বেম্পু তৈয়াৰ কৰিব পাৰোঁ। তাৰ কাৰণে এটা খুব ধুনীয়া ৰেমেডি আপোনালোকৰ বাবে লৈ আহিছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বহুত দিনৰ মূৰত ৰেমেডি প্ৰস্তুত কৰিম বুলি ভাবিছোঁ আৰু ইয়াত আছে বহুতো ঘৰুৱা সামগ্ৰী যিহেতু দেখুৱাই থাকোঁ আৰু ৰেমেডি মানে বহুত দিনৰ মূৰত যিহেতু বনাম আৰু আজি হেয়াৰ কেয়াৰৰ কাৰণে এটা খুব ধুনীয়া ৰেমেডি দেখুৱাম আপোনালোকৰ লগতে স্কিন কেয়াৰৰ কাৰণে। মোৰ চুলি বহুত বেছি এতিয়া সৰিছে, কাৰণ বহুত দিন হ'ল মই ভালদৰে মই কেয়াৰে লোৱা নাই। সেয়ে ভাবিছোঁ যে আজি মই দেখুৱাম আপোনালোকক কেনেকৈ ৰেমেডিটো প্ৰস্তুত কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰেমেডিটো বনাবৰ কাৰণে মই লৈছোঁ মণিছালৰ গুটি লৈছোঁ, জবা ফুল লৈছোঁ, আমলখি লৈছোঁ। এই গোটেইকেইটা বস্তু আমাৰ চুলিৰ বাবে অত্যন্ত উপযোগী। আৰু মণিছালৰ গুটিত নেচাৰেল যিটো আমাৰ ফেন, শ্বেম্পু বনাবৰ কাৰণে যিটো ফেন মণিছালৰ গুটিত আমি পাওঁ, আৰু ইয়াৰ কাৰণে মই পানী লৈ লৈছোঁ, প্ৰায় 2 কাপমান লৈছোঁ। আৰু ইয়াত কুটি লৈছোঁ সৰু সৰুকৈ। ইয়াত মই আমলখি, জবা ফুলৰ পাত আৰু মণিছালৰ গোটেইখিনি দি দিছোঁ। আৰু ইয়াৰ পিছতে গেছটো অন কৰিছোঁ, আমি বইল কৰিম। আৰু বইল কৰিবলৈ আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব। অলপ সময় আমি বইল কৰিব লাগিব, যাতে আমাৰ গোটেইকেইটা বস্তুৰ যিখিনি গুণাগুণ পানীৰ লগত যাতে মিক্স হৈ যায়। আৰু আপোনালোকে দেখিছেনে, ফেন ওলাবলৈ আৰম্ভ কৰিছে। এইটো আমি একেবাৰে নেচাৰেল প্ৰচেছত বনাইছোঁ যিহেতু, আৰু গোটেইকেইটা বস্তু আমাৰ চুলিৰ বাবে অত্যন্ত উপযোগী। আমলখিত আছে ভিটামিন চি, জবা ফুল আমাৰ চুলিৰ কাৰণে খুব ভাল, আৰু মণিছালৰ গুটি আমাৰ চুলিৰ বাবে অত্যন্ত উপযোগী। আমাৰ নেচাৰেলি আমাৰ চুলিখিনি খুব ভালদৰে চাফা কৰাত সহায় কৰে। আপোনালোকে ভালদৰে বইল কৰি ল'ব, আৰু বইল কৰাৰ পাছতে যিমানখিনি পানী দিছিলোঁ সেই পানীখিনিৰ পৰিমাণ যেতিয়া আধা হ'ব, তেতিয়া গেছটো অফ কৰি দিব। আৰু এই পানীখিনি আপোনালোকে চুলিখিনি ধুবচোন, চুলিখিনি খুব ধুনীয়া হ'ব, চুলিখিনিৰ সৌন্দৰ্য বৃদ্ধিত যথেষ্ট সহায় কৰিব। এতিয়া বলক পলম নকৰি চাই লওঁ স্কিন কেয়াৰ ল'বলৈ মই যিটো ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, সেই ৰেমেডিটোত মই কি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ এবাৰ দেখুৱাই লওঁ। ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছোঁ 3 চামুচ আটা। আটা আমাৰ ছালৰ বাবে খুব উপকাৰী হয়, ছালখন চাফা কৰাৰ ক্ষেত্ৰত আপোনালোকে আটা ব্যৱহাৰ কৰিব পাৰে। অকণমান লৈছোঁ হালধি গুড়ি লৈছোঁ, এয়া ঘৰুৱা হালধি গুড়ি হয়। ইয়াৰ পিছত লৈছোঁ মৌজোল লৈছোঁ। মৌজোলে আপোনাৰ স্কিনখন মইশ্চাৰাইজ কৰাত সহায় কৰিব। এতিয়া যিহেতু অলপ ঠাণ্ডা পৰিছে, মৌজোল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু শেষত মই ব্যৱহাৰ কৰিছোঁ পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গোলাপ জলো ব্যৱহাৰ কৰিব পাৰে ইয়াৰ এটা পেষ্ট বনাবৰ কাৰণে। খুব ভালদৰে মিক্স কৰি ল'ব গোটেইকেইটা সামগ্ৰী। এফাল মই বিলাহী লৈছোঁ, আপোনালোকে দেখিছেনে, বিলাহীয়ে আপোনাৰ ছালখন যদি ক'লা পৰি গৈছে বা ক'লা দাগ আছে, ক'লা দাগ নাইকিয়া কৰাত সহায় কৰিব। ইয়াৰ পিছতে আপোনালোকে খুব ভালদৰে আপোনাৰ মুখত এপ্লাই কৰিব। মই আপোনালোকক দেখুৱাইছিলোঁৱে, মই এফাল বিলাহী লৈছোঁ। বিলাহীত আপোনালোকে খুব ভালদৰে পেষ্টটো লগাই ল'ব, আৰু লগোৱাৰ পাছতে এইদৰে মুখত ঘঁহিব। চাবোনৰ পৰিৱৰ্তে আপোনালোকে ফুল বডিত এপ্লাই কৰিব পাৰে। খুব ভালদৰে আপোনাৰ পৰুছত থকা লেতেৰা চাফা কৰিব, ধূলি মাকতি চাফা কৰিব, আৰু তৎক্ষণাতে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ছালখন গ্লো কৰিব। যেতিয়া মুখখন ধুই দিব আপোনালোকে, মুখখন যথেষ্ট চাফা হ'ব।
আৰু যেতিয়া আপোনাৰ ছালখন ক'লা পৰে আপোনালোকে এনে ধৰণৰ ৰেমেডি আপোনাৰ মুখত ব্যৱহাৰ কৰিব যথেষ্ট সুফল পাব কেনেকুৱা পালে আজিৰ ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছোঁ ধন্যবাদ